নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো ইনক্লুসিভ এডুকেশ্যন বা আৰু এটা নাম আছে ইনক্লুজন এডুকেশ্যন। সো বিএড সেকেন্ড ইয়াৰৰ পেপাৰ 11 হয়তো আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো কোৰ্স আছে বিএড সেকেন্ড ইয়াৰৰ পেপাৰ 11 ৰ এটা টপিক হয় ইনক্লুসিভ এডুকেশ্যন, অসমীয়াত অন্তৰ্ভুক্ত শিক্ষা। সো পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'ত আমি এই পাৰ্টিকুলাৰ টপিকৰ এই বিষয়ৰ মিনিং, তাৰ ওপৰতে আমি ফিচাৰ্স বা ক্যাৰেক্টাৰিষ্টিক্স বৈশিষ্ট্য আৰু লগতে ইম্পৰ্টেন্স প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে মিনিং অফ ইনক্লুসিভ এডুকেশ্যন। সো ইনক্লুসিভ মিন্স ইনক্লুড, ঠিক আছে। সো ইয়াতে লিখিছে দ্য ওয়ার্ড ইনক্লুশন means the practice of including a person in a group of activities so that he can access to all the opportunities like any other member. তার মানে এটো একটা গ্রুপ হয় আর এই গ্রুপৰ সাপোজ 10টা স্টুডেন্ট আছে আৰু এটা স্টুডেন্ট কি আছে সেপারেট কি আছে, ঠিক আছে, কোনো একটা বিশেষ কাৰণত। সো যেতিয়া আমি সেই স্টুডেন্টক সেম অপরচুনিটি দিম যোনটো এই 10টা স্টুডেন্টে পাই আছে, দ্যাট ইজ কল্ড দ্য ইনক্লুশন এডুকেশন। তার পিছত লিখিছে ইন আদার ওয়ার্ডস inclusion is the acceptance of all type of learners whether disabled, non-disabled, gifted or backward. তার মানে কইছে ইনক্লুশন এডুকেশন মানে এনেকুৱা এটা শিক্ষা পদ্ধতি যোনটো শিক্ষা পদ্ধতিত মানে গোটেই ছাত্ৰ ছাত্ৰীবোৰক কি সমান মৰ্যাদা দিয়া হয়। কথাটোৰ অৰ্থ হৈছে যে কিছুমান লৰা ছোৱালী বা কিছুমান ছাত্ৰ ছাত্ৰীয়ে কমকে বুজি পায়, কিছুমান ছাত্ৰ ছাত্ৰীয়ে বেলেগ ছাত্ৰ ছাত্ৰীৰ দৰে ইমান চোকাও নহয়। তো সেই ছাত্ৰ ছাত্ৰীক আমি সেপাৰেটকে চাব নালাগে, পৃথককে চাব নালাগে। যোনবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি চোকা ছাত্ৰ ছাত্ৰীৰ কাৰণে যোনবিলাক ফেচিলিটি প্ৰভাইড কৰোঁ, সেম একে ধৰণৰ ফেচিলিটি কি কৰিব লাগে আমাৰ ডিসেবল ষ্টুডেন্ট হওক, গিফটেড হওক বা ব্যাকওয়ার্ড ষ্টুডেন্ট হওক, গোটেইবোৰক সেম ফেচিলিটি দিব লাগে। দ্যাট ইজ দ্য ৰিয়েল মিনিং অফ দ্য inclusive education. লগতে কৈছে inclusive education means providing equal opportunity. গম পাইছে নে? তো কি কৈছে সমান সুযোগ দিব লাগে to all the learners whether able or disabled, ঠিক আছে, ইন এ রেগুলার ক্লাসরুম সেটিং। তার মানে ধরক একটা ক্লাসরুম আছে আৰু ক্লাসরুমত ইয়াতে টিচারজন মানে দিস ইজ দ্য প্ল্যাটফর্ম আৰু যৰ পৰা টিচাৰতে শিকায়। সো এইকেইটা বেঞ্চ আছে, এনেকুৱা নহয় যে এই পাৰ্টিকুলাৰ ফাৰ্ষ্ট বেঞ্চত কিছু সংখ্যক ছাত্ৰ ছাত্ৰীক কিছু পাৰ্টিকুলাৰ বা বিশেষ ছাত্ৰ ছাত্ৰীক আমি বহিবলৈ দিম, তেনেকুৱা কোনো কথা নহয়। এই লাষ্ট বেঞ্চৰ ষ্টুডেন্ট বিলাকৰ সমান মৰ্যাদা আছে বা সমান সুযোগ দিব লাগে যে সিহঁতেও প্ৰথম বেঞ্চত আহি বহক, বা এই ক্লাসরুমত আমি বিশেষ ক্লাসরুম বুলি কোনো উল্লেখ কৰিব নালাগে যে this classroom is for the brilliant student. It is not like that. This classroom is open to all আৰু ইয়াতে সব ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগে। আজিকালি আমি দেখা পাওঁ যে কিছুমান অনুষ্ঠানে কি কৰে বিশেষ ছাত্ৰ ছাত্ৰী বিলাকে কি কৰে গুৰুত্ব দিয়ে আৰু সিহঁতৰ জৰিয়তে ভাল এটা ৰিজাল্ট কৰি পেলাই প্ৰচাৰটো আৰম্ভ কৰে। তেনেকুৱা অনুষ্ঠানৰ কি হয় ইনক্লুসিভ এডুকেশ্যনটো এডপ্ট কৰা নাই। ইনক্লুসিভ এডুকেশ্যন মানে হৈছে যে এটা শ্ৰেণীকোঠাৰ মাজত সব ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ সমান অধিকাৰ। নেক্সট কৈছে ইন ইনক্লুশন setting all the students learn together. Main emphasis is on the abilities of the learners rather than disabilities. শিক্ষা কি শিকিব পাৰে হেতুৰ ওপৰতে গুৰুত্ব দিব লাগে যে যাক শিকাই আছো তাৰ কি কি ডিসেবিলিটি আছে হেতু আমি দাঙি ধৰিব নালাগে। ইন ইনক্লুসিভ এডুকেশ্যন অল দ্য লাৰ্নাৰ্স ইকুৱেলি পাৰ্টিসিপেট ইন এ কাৰিকুলাৰ এণ্ড কো-কাৰিকুলাৰ এক্টিভিটিজ। সবৰ কাৰণে কাৰিকুলাৰ আৰু কো-কাৰিকুলাৰ এক্টিভিটিজটো থাকিব লাগিব। ইন ইনক্লুসিভ এনভায়রনমেন্ট চিলড্রেন উইথ স্পেশাল নিডস স্পেন্ড মোস্ট অফ দেয়ার টাইম উইথ দ্য নর্মাল চিলড্রেন। তার মানে কৈছে কোনোবা শিশু বা কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি কোনো বিশেষ এটা সমস্যা আছে, সাপোজ কোনোবাই কম বুজি পায় বা কোনোবাই লিখাতে স্পিড নহয়, কোনোবাৰ কিছুমান গিফটেড চাইল্ড বুলি মানে গিফটেড মিন্স এবনৰ্মাল ষ্টুডেণ্টও থাকিব পাৰে। তো সিহঁতক কি কৰে নৰ্মাল ষ্টুডেণ্টৰ লগত সময় কটোৱাৰ অধিকাৰটো দিব লাগে। এনেকুৱা নহয় যে সিহঁতক আমি পৃথককে ৰাখিম। সো দে উইল, যদি আমি পৃথককে ৰাখো that will be hamper to that particular students আৰু সিহঁতে কি হয় তো মানসিকভাৱে আঘাত পায়, স্কুল আহিবলৈ নিবিচাৰে আৰু জৰিয়তে কি হয় সোসাইটিটো ডেভেলপ নহয়। সো এইখিনি হল আমাৰ ইনক্লুসিভ এডুকেশ্যনৰ অৰ্থ বা অন্তৰ্ভুক্ত শিক্ষাৰ কি অৰ্থ। নেক্সটত আছে আমাৰ ক্যাৰেক্টাৰিষ্টিক্স অফ ইনক্লুসিভ এডুকেশ্যন। সো প্ৰথম পইণ্টত আছে ৰিকগনাইজিং এণ্ড একসেপ্টিং ডাইভাৰ্সিটি।
ঠিক আছে ডাইভাৰ্চিটি মানে বিভিন্ন ধৰণৰ ষ্টুডেন্টৰ বা বিভিন্ন ধৰণৰ ইন্ডিভিজুৱেলৰ বিভিন্ন ধৰণৰ কি থাকে ক্যাৰেক্টাৰিষ্টিক্স থাকে তো ইয়াতে কৈছে ডাইভাৰ্চিটি ইজ ওয়ান অফ দ্য ইম্পৰ্টেন্ট ল অফ নেচাৰ মানে প্ৰকৃতিৰ এটা নিয়ম ৰিকগনিশ্যন এণ্ড একসেপ্টেন্স অফ ইন্ডিভিজুৱেল ডিফাৰেন্সেস আৰ ইটস ফান্ডামেন্টাল ইম্পৰ্টেন্স বাট দিস ডিফাৰেন্সেস আৰ ৰেসপেক্টেড এণ্ড এডুকুৱেট মেজাৰ্স ফৰ দ্য এডুকেশ্যন অফ such children should be adopted কৈছে ডাইভাৰ্চিটি মানে কি কৈছে দুটা ষ্টুডেন্ট আছে দুটা ষ্টুডেন্টে সদায় কি হয় সেম সিমিলাৰিটি আমি দেখা নাপাও কিছুমানৰ ক্যাৰেক্টাৰিষ্টিক্স বৰ বেলেগ কিছুমানৰ বেলেগ হয় যেনেকুৱাকে সাপোজ এ আৰু বি দুজন ষ্টুডেন্ট আছে এ কি হ'ল ভালদৰে লিখিব পাৰে বিৰ হ্যান্ডৰাইটিং ইমানো ধুনীয়া নহয় এই বস্তুটো কৰি আমি বিক ৰিজেক্ট কৰিব নালাগে বি কো আমি এ লগতে ৰাখিব লাগে একে শ্ৰেণীকোঠাত বহিব দিব লাগে একে ধৰণৰ ট্ৰিটমেন্টটো কৰিব লাগে নেক্সটত কৈছে এডুকেশ্যন ফৰ অল in the school কৈছে education for all means any child regardless his or her physical state and mental ability may take admission in any of the school of his or her choice মানে এনেকুৱা নহয় যে কিছুমান পাৰ্টিকুলাৰ স্কুল কিছু বিশেষ ছাত্ৰ ছাত্ৰীৰ বাবেহে বনোৱা হয় তেনেকুৱা নহয় সব ধৰণৰ স্কুল সব ছাত্ৰ ছাত্ৰীৰ কাৰণে থাকিব লাগিব আমি কোনো ছাত্ৰ ছাত্ৰীক ফিজিক্যালি ষ্টেট মানে কৈছে কোনোবাৰ যদি ফিজিক্যালি ডিসেবলড হয় বা মেন্টালি এবিলিটি যাৰ মেন্টাল ডিসেবল থাকিব পাৰে কম মনোযোগ থাকিব পাৰে কনসেন্ট্ৰেচনৰ প্ৰবলেম হ'ব পাৰে হেবোৰ ছাত্ৰ ছাত্ৰীক কাৰণে আমি সেপাৰেট স্কুল বনাব নালাগে একোখন স্কুলতে আমি ৰাখিব লাগে আৰু তাক আমি কেনেকৈ বেটাৰকে ভালকে বুজাব পাৰো শিক্ষকহঁতক হেতুৰ ওপৰত মনোযোগ দিব লাগে নেক্সট পইণ্টত কৈছে এডুকেশ্যন ইজ এ ফান্ডামেন্টাল ৰাইট ফৰ অল হিউম্যান বিংস এটো আমি জানোৱে সবে ইন্ডিভিজুৱেল ক্যান হ্যাভ ইজ ইকুৱেল অপৰচুনিটিজ টু গেট এন এডুকেশ্যন নো ওয়ান ক্যান বি ডিবাৰ্ড ফ্ৰম এনজয়িং হিজ অর হার ৰাইট টু equality to get the education মানে এডুকেশ্যন টু কি হয় সবৰ কাৰণে ইকুৱেল সমান হ'ব লাগিব সমান সুযোগ সবকে দিব লাগে কোনোবাক আমি পৃথক কৰিব নালাগে শিক্ষাৰ পৰা নেক্সটত কৈছে acceptance and support to children having special personal and educational needs তো ইয়াতে কৈছে this is one of the conspicuous characteristics of inclusive education though it is meant for all mainly it concern looking into the special needs of handicapped disabled children their physical and intellectual conditions are accepted and support the optimum development of their potentiality ta mane koise je ছাত্ৰ ছাত্ৰী এখন স্কুলত যদি কোনোবা ছাত্ৰ গৈছে বা কোনো ছাত্ৰী গৈছে আৰু তাক যদি আমি কিছুমান ডিসেবিলিটি দেখা পাও হেতু বুলি তাক আমি ৰিজেক্ট কৰিব নালাগে তাক আমি কি কৰিব লাগে আমাৰ স্কুলতে বা আমাৰ মানে বিদ্যালয়ত নামভৰ্তি কৰাৰ অধিকাৰটো দিব লাগে আৰু সেই ছাত্ৰ ছাত্ৰীক ভাল কৰাৰ কাৰণে কি কৰিব লাগে প্ৰতিটো শিক্ষক আৰু শিক্ষিকাক কি কৰিব লাগে স্পেশাল কিছুমান ট্ৰিটমেন্ট ল'ব লাগে আৰু তাক আমি মোটিভেট কৰিব লাগে এইখিনি কথাই ইয়াতে উল্লেখ কৰিছে নেক্সট পইণ্টত আছে teaching strategies and curriculums are flexible which is the curriculum in inclusive education for primary education is very flexible especially in meeting the individual and educational needs of disabled children which is a disabled children mane koise je junblak ছাত্ৰ ছাত্ৰী নরমাল নহয় হেবো ছাত্ৰ ছাত্ৰীৰ কাৰণে যোনটো আমি টিচিং স্ট্ৰেটেজি ইউজ কৰিম মানে শিক্ষকে যোনটো পদ্ধতি ইউজ কৰিব সেই পদ্ধতিবোৰ ইজি হ'ব লাগিব মানে এনেকুৱা নহয় যে আমি একদম মানে হাই স্ট্যান্ডাৰ্ড পঢ়াই আছো তো হিয়তৰ ব্ৰেইনত ধৰিব পৰা নাই তেনেকুৱা নহয় একদম মানে ইজি মেথডত আমি কেনেকৈ বুজাব পাৰো হেতুৰ ওপৰতে গুৰুত্বটো দিব লাগে নেক্সটত কৈছে accommodation in teaching strategies and curriculum enhance the children's experience with academic activities and life and helps achieving the desired goal আৰু এই ধৰণৰ যোনটো আমি টিচিং মেথডটোই হওক বা ইজি কাৰিকুলামে হওক যাৰ জৰিয়তে কি কৰে ছাত্ৰ ছাত্ৰীবিলাক ভালকে বুজি পায় আৰু নিজৰ জীৱনৰ যোনটো মেইন উদ্দেশ্যটো আছে সেই উদ্দেশ্যটো বা টাৰ্গেটটো আছে হেতু এচিভ কৰিবলৈ সক্ষম হয় নেক্সট পইণ্টত আছে ক্লোজাৰ লিংক বিটুইন দ্য জেনাৰেল এণ্ড স্পেশাল এডুকেশ্যন মানে সাধাৰণ আৰু বিশেষ শিক্ষাৰ মাজত কি সম্বন্ধ বাই এডাপশন টু এন ইনক্লুজিভ approach special education in terms of special classes or special school has been included and assimilated into general educational approach in such a way it is inherently an inseparable part of that both have been closely interlinked tar mane koise je eta cheni kothar majot jodi ami kisuman disabled person ar kisuman able person ok bahai rakhu tenehole শিক্ষকৰ জৰিয়তে এই কাৰিকুলামটো হেক কৰোতে কিছুমান সমস্যাৰ সমাধান
হ'ব লাগে বা সমস্যাৰ সন্মুখীন শিক্ষকে হয় সেই ক্ষেত্ৰত কি কৈছে ডিজেবল ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান স্পেশাল ক্লাছৰুমৰ কি কৰিব লাগে ব্যৱস্থা কৰিব লাগে আৰু সেই স্পেশাল ক্লাছৰুমৰ লগত জেনাৰেল ক্লাছৰুমৰ সদায় কি সম্বন্ধটো ৰাখিব লাগে নেগলেক্ট কৰিব নালাগে Next question involvement of parents and community. Question for an ideal inclusive program, there must be a strong parent-teacher association group and the parental involvement in education, especially in the case of handicapped children. Question যেতিয়া ছাত্ৰ ছাত্ৰীৰ ভাল কৰাৰ কাৰণে শিক্ষকৰ লগতে অভিভাৱক সকলেও জড়িত হৈ থাকে তেনে ক্ষেত্ৰত কি হয় সেই শিক্ষাটো আৰু সঠিক হৈ পৰে ইয়াতে উল্লেখ কৰিছে হ্যান্ডিক্যাপৰ কথা কিহৰ কাৰণে উল্লেখ কৰিছে কোনোবা এজন হ্যান্ডিক্যাপ ষ্টুডেন্টে যদি স্কুললৈ আহিব নোৱাৰে তেনেহলে প্যাৰেন্টছে তাক হেল্প কৰিব লাগে স্কুললৈ পঠোৱাৰ যোনটো যোগাযোগটো হেতু সুবিধা কৰি দিয়াৰ কাৰণে যেনেকুৱাকৈ প্যাৰেন্টছে স্কুললৈ থৈ যাব লাগিব এনেকুৱা নহয় যে স্কুলত পঢ়িবলৈ ইচ্ছা কৰিছে কিন্তু প্যাৰেন্টছে তাক স্কুললৈ নপঠায় তেনেকুৱা হলে এডুকেশন সিস্টেমটো বা তাৰ পঢ়াশুনাৰ প্ৰতি মনটো নোহোৱা হৈ যায় নেক্সট পইণ্টত আমি আলোচনা কৰিম need based instructional strategies so কৈছে need based instructional strategies are one of the most important characteristics or features of inclusive education it means that school has the flexibility to adapt instructional strategies to the needs of the children মানে ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন মতে কি কৰিব লাগে বিদ্যালয়সমূহ নিজৰ স্ট্ৰেটেজি বিলাক চেঞ্জ কৰিব লাগে স্ট্ৰেটেজিটো কেতিয়াও ৰিজিড হ'ব নালাগে বা ফিক্স হ'ব নালাগে হেতু according to the needs of the student it might be changed এটো চেঞ্জ কৰিব পাৰা যোৱাকে বনাব লাগে নেক্সটত কৈছে planning and policies are strong কৈছে the central and the state government both have made very strong plans and policies for the implementation of inclusive education because of the legal aspect of the inclusive education a change in the attitudes of the people toward the disabled or other marginalized group of children has been seen তার মানে কি কইছে যদি মানে ইনক্লুসিভ এডুকেশনৰ কথা আহে তেতিয়া ভাৰত চৰকাৰেই হোক মানে কেন্দ্ৰীয় চৰকাৰেই হোক বা ৰাজ্য চৰকাৰেই হোক কি কৰিব লাগে তাৰ ওপৰতে এখন ভেৰি ষ্ট্ৰং প্ল্যান মানে একদম শক্তিশালী পৰিকল্পনা বনাব লাগে এনেকুৱা নহয় যে গভৰ্ণমেণ্টে বনাব বুলি ভাবি তাৰ পিছত গভৰ্ণমেণ্টে তাৰ ওপৰত গুৰুত্ব দিয়া নাই তেনেকুৱা কথা নহয় কি কৰিব লাগিব শক্তিশালী পইণ্ট শক্তিশালী মানে পৰিকল্পনা হেতু লৈ পেলাহে এই প্ৰচেছটো এই মানে প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগে এ চাইল্ড সেন্টার অ্যাপ্রোচ কৈছে ইনক্লুসিভ এডুকেশন চাইল্ড হ্যাজ pivotal place in the educational system which fulfills the basic theme of education that educational planning and policies curricular teaching তার মানে ইয়াতে কৈছে যে চাইল্ড সেন্টার অ্যাপ্রোচ মানে ইয়াতে টিচার হতে কি করে ছাত্র ছাত্রীর উপরতে ডিপেন্ড করি বা ছাত্র ছাত্রীকে বেশি গুরুত্ব দিয়ে যে ছাত্র ছাত্রীকে আমি কি পদ্ধতিত বুঝাম তার উপরতে বেশি কনসেন্ট্রেশনটো দিয়ে Next point আছে need and importance of inclusive education প্রয়োজনীয়তা কি development of the skill কৈছে inclusive education helps to develop the various skill in the learners such as cooperative skill tolerance skill students may know about each other personality in an inclusive education inclusive education জৰিয়তে কি কৰে ছাত্ৰ ছাত্ৰীসকলে এজন আন এজনৰ পাৰ্সোনালিটিৰ বিষয়ে গম পায় এজন আন এজনৰ বিষয়ে গম পায় কোঅপাৰেটিভ স্কিল একলগে থকাৰ যোনটো আমাৰ চিন্তাধাৰা হেতু আমাৰ কি হয় ডেভেলপ হয় Next what কৈছে development of confidence inclusive education provides at least restrictive environment for disabled learners where they can easily share their views with other children and can participate in activities like normal children as a result it aids to development of the confidence in a disabled child কৈছে যে এজন শিশু যদি যোনটো শিশু disabled হয় সেই শিশুক বা সেই ছাত্ৰ ছাত্ৰীক যদি আমি কি কৰো সেপাৰেট কে বহাই ৰাখো নরমাল ছাত্ৰ ছাত্ৰীৰ লগত বহিব নিদিও তেনেহলে তাৰ যোনটো মেন্টাল পাৱাৰ যাৰ যোনটো কনফিডেন্স লেভেল হেতু ড্ৰপ আউট হয় কিন্তু যেতিয়া এই ছাত্ৰ ছাত্ৰীক আমি নরমাল ছাত্ৰ ছাত্ৰীৰ লগত বহিবলৈ দিও কথা পাতিবলৈ নরমাল এক্টিভিটিজ বোৰ কৰিবলৈ দিও তেতিয়া তাৰ কনফিডেন্স লেভেল কি হয় বুষ্ট হয় কনফিডেন্স লেভেলটো বাঢ়ি যায় নেক্সট পইণ্টত আছে ডেভেলপমেন্ট অফ সোসাইটি ডেভেলপস উইথ দ্য স্ট্ৰেন্থেনিং অফ দ্য ক্যাপাসিটি অফ এডুকেশন সিস্টেম শিক্ষাৰ জৰিয়তে কি হয় সমাজ মানে উন্নয়ন হয় The improvement of the educational system is made possible by inclusive education. With better education system, the growth of the student take place in a better way and they can have the positive impact of the society. কৈছে যে যেতিয়া সমাজত সবে শিক্ষিত হ'ব শিক্ষিত হোৱাৰ পিছত কি হয় সমাজটো আগবাঢ়ি যায়
আৰু সমাজ উন্নয়ন কৰাৰ মেইন অস্ত্ৰই কি বুলি কৈছে ইয়াতে এডুকেশ্যন সিস্টেম মানে শিক্ষা প্ৰক্ৰিয়া বা পদ্ধতি নেক্সটত কৈছে ডেভেলপমেন্ট অফ এ নেশন যেতিয়া সমাজ ডেভেলপ হ'ব যেতিয়া সমাজ আগবাঢ়ি যাব এট দ্য সেম টাইম একেলগে কি থাকিব আমাৰ নেশন মানে আমাৰ দেশো আগলৈ যায় নেক্সটত কৈছে ডেভেলপমেন্ট অফ সেলফ concept inclusive education helps to develop the self concept in the learners with the development of self concept learners can easily understand themselves they can know about their strength and weakness যেতিয়া এজন শিক্ষুৱে বা এজন ছাত্ৰ ছাত্ৰী কি কৰিব শিক্ষাটো পায় শিক্ষা পোৱাৰ লগে লগে তেওঁ নিজেও গম পায় যে তাৰ কি কি ষ্ট্ৰেংথ আছে আৰু কি কি তাৰ উইকনেস দুৰ্বলতা ক'ত ক'ত আছে নেক্সট পইণ্টত আছে ইউনিভাৰ্সেলাইজেশন অফ এডুকেশ্যন ইয়াতে কৈছে ইনক্লুসিভ এডুকেশ্যন ইজ নিডেড টু এচিভ দ্য ইউনিভাৰ্সেলাইজেশন অফ এডুকেশ্যন এতিয়া ইউনিভাৰ্সেলাইজেশন অফ এডুকেশ্যন মই এটোৰ বিষয়ে আমি আলোচনা কৰিব নহলে নাযাও এটো গতিকে এটো ওপৰত আমাৰ ভিডিও এটা সেপাৰেট কে বনোৱা আছে বা এটো আমি বিএড ফাৰ্স্ট ইয়াৰত পাইছো according to সৰ্ব শিক্ষা অভিযান ইউনিভাৰ্সেলাইজেশন অফ এডুকেশ্যন ক্যান নট বি achieved without the inclusion যেতিয়া আমি গোটেই ষ্টুডেন্ট বোৰক একলগে শিক্ষাটো নিদিও তেতিয়া লৈকে আমাৰ ইউনিভাৰ্সেলাইজেশন অফ এডুকেশ্যন টু নহয় ইউনিভাৰ্সেলাইজেশন অফ এডুকেশ্যন হৰু মানে মিনিংটো যদি জানিবলৈ বিচাৰে অতি সহজকে ক'লে শিক্ষাটো সবৰ কাৰণে হয় যেতিয়া আমি এভেলে হোক বা ডিসেবল স্টুডেন্ট হোক আটাইবোৰক আমি শিক্ষিত কৰা আমাৰ দায়িত্ব to achieve social equality which inclusive education is needed to achieve the social equality inclusive education provides equal opportunities to the learners in an inclusive education all the learners whether disabled or non-disabled enjoys the equal opportunities and responsibilities such inclusive education helps to achieve the equality in the society to কৈছে যে সবৰ কাৰণে যেহেতু শিক্ষাটো থাকে এই কাৰণে কি হয় equality in the society সমাজক সবৰ স্থান কি কৰিব লাগে সমান ৰাখিব লাগে তো আজিৰ কাৰণে ইখিনিতে সামৰণি মাৰিছো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ